ক্লাছে মেইন স্পেসিফিক এটা পাও পেকেজ লৈ আনিছে যেহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ ক্যাৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকে টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটি প্যাকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good evening to every one of you. Good evening, ma'am. Good evening. Good evening. So, hakuru apnalike hokkoloi bhale ase and your preparation is right at the top notch. Apnalike hokkoloi notes bonai ase ne jekita main hoday moi koribole kom. Apnalike porhar pisot notes bonabo nano notor akarat bonabo gotekhini bostu likhi lobo nalage jekita main points hoy hekhini ki points kini apnalike nijor notot likhibo আপোনালোকে এভৰি ডে যেটা মই আনসাৰ দিও হেকিটা আনসাৰ কৰিবলৈ চেষ্টা কৰিব কোৱেশ্চন কিটাৰ আনসাৰ কৰিবলৈ চেষ্টা কৰিব দেন যেটা টপিক আমি কভাৰ কৰো সেই টপিক কিটাৰ এমসিকিউ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে হলিষ্টিক্যালি প্ৰিপেয়াৰ কৰি গলে প্ৰত্যেক দিনাই আপোনালোকে পৰীক্ষাৰ আগত you don't have to face a lot of trouble যদি everyday effort to আমি ভালদৰে নিদিও then it becomes a problem ঠিক আছে তেতিয়া পৰীক্ষাৰ আগত আমি বহুতখিনি আমাৰ ডাউট আহে নিজৰ ওপৰত কনফিডেন্স লুজ কৰো এন্ড এইবিলাক বস্তু হয় ঠিক আছে আপুনি যেতিয়া মাইন্ডটো ৰাইট ইনফৰমেশনটো দিয়ে যে আপনি গোলটো বহুত ক্লিয়াৰলি দিয়ে যে you are going to be an IAS officer you are going to be an ACS officer very clearly ঠিক আছে আৰু নিজকে সেই গোলটোৰ লগত আইডেন্টিফাই কৰিব লাগিব যে you are already সেই feeling to এজন IAS officer বা ACS officer হোৱাৰ পিছত আপুনি কি ফিল কৰিব হেতু আজিৰ দিনতে কৰিব লাগিব আপোনাৰ আইডেন্টিটিটো আজিৰ দিনতে বনাই ল'ব লাগিব ঠিক আছে তেওঁ কেনেকে থিংকিং কৰে কেনেকে প্ল্যান কৰে আপোনাৰ প্ৰিপাৰেচনটো ফুল প্ৰুফ কৰি ল'ব লাগিব ঠিক আছে so these things are very very important আপোনালোকে সদায় গোলটো ৰাতিপুৱা গধূলি দুবাৰ চাব কোনটো ৰেংকত আপুনি নিজকে দেখিব বিচাৰিছে চাব বিচাৰিছে এইখিনি বস্তু যেতিয়া আপুনি মাইন্ডক এভৰি ডে কৈ থাকিব নহয় আপোনাৰ নিজৰ নিউৰাল কানেকশনটো তেনেকে বনি থাকিব এন্ড আপুনি নিজে সেই গোলটো আগতে আপুনি কি কৰিছিলে কেনেকুৱা ৰিজাল্ট কৰিছিলে doesn't matter এতিয়া আপুনি কি কৰিছে আপুনি এটা ফুল প্ৰুফ প্ল্যান বনাই ল'ব যেটো মই স্ট্ৰ্যাটেজি দিছো আপোনালোকক অলৰেডি এই স্ট্ৰ্যাটেজিটো ট্ৰাইড এন্ড টেস্টেড এই স্ট্ৰ্যাটেজিটো ওপৰত আপোনালোকে নিজৰ কিছুমান হাল হলনি কৰি ল'ব পাৰে কিন্তু every day reminding yourself of your goal is very very important ঠিক আছে so be very clear কোনটো ৰেংকত আপুনি পাস কৰিব বিচাৰিছে আৰু নিজকে কেনেদৰে আপুনি বিচাৰিছে সেই ভাইব্ৰেচনটো সেই ফ্ৰিকুৱেন্সিটো সেই এনাৰ্জিটো এতিয়াৰ পৰা ফিল কৰক ওকে সেই ডিলিজেন্স আৰু ৰেসপন্সিবিলিটিটো এতিয়াৰ পৰা লওক right so আমি ডিসাইড কৰিছো যে কাইলৰ পৰা we will keep our classes at 6 pm evening class to 6টা বজাত হ'ব ৰাতিপুৱা class to 6টা বজাত হ'ব ঠিক আছে আৰু এটা কথা যে সানডে আমি
অলপ দীঘলীয়া ক্লাছ ল'ব পাৰিম নেকি মাজে সময়ে যদি আপোনালোকৰ প্ৰব্লেম নহয় Yes, ma'am. Ma'am, বেছি problem ভাল নাই. yes জিন্তু শইকীয়া কামলৈ বেছি ভাল হ'ব বেছিকে টাইম পাম কি কৈছে চানডে বেছি ভাল হ'ব বেছিকে টাইম পাম সানডে মই ভাবিছো যে সানডে আমি ইন্টাৰনেশ্যনেল এফেয়াৰ্স খিনি ষ্টাৰ্ট কৰো অকনমান দীঘলীয়া সময় অকনমান লৈ পেলাই আপোনালোকৰ মেবি মৰ্নিং হাফটোত যদি আমি কৰি লওঁ দেন ইউ উইল বি ফ্ৰী ফৰ দ্য ৰেষ্ট অফ দ্য ডে ঠিক আছে চ' এঘণ্টাৰ জেগা 2 ঘণ্টীয়া এটা ক্লাছ যদি লওঁ আমি ইন্টাৰনেশ্যনেল এফেয়াৰ্স খিনি আৰু সোনকালে কভাৰ কৰি যাব পাৰিম অ'কে চ' মই কোৱা কথাখিনি বহুত গুৰুত্ব সহকাৰে ল'ব এণ্ড প্লিজ মই মোৰ 100% দি আছো আপোনালোকে ৰেষ্ট খিনি দিব লাগিব so that we can together conquer a very good result okay everybody can see my screen সকলোৱে স্ক্ৰীনখন দেখি পাইছেনে Yes, ma'am. দেখিছো মেম ওকে চ' যোৱাটো ক্লাছত আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে আমি আলোচনা কৰিছিলো আজি আমি দীন দয়াল অন্ত্যোদয়া যোজনা যিটো আমাৰ নেশ্যনেল আমি ইয়াৰ আগতে ৰুৰেল লাইভলিহুডছ মিছন পঢ়িছিলো হয়নে এতিয়া আমি পঢ়িম যিহেতু আমি মিনিষ্ট্ৰী অফ কোনটো মিনিষ্ট্ৰী পঢ়ি আছো এতিয়া আমি মহুৱা হাউচিং মিনিষ্ট্ৰী অফ হাউচ yes মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান পভাৰ্টি মিনিষ্ট্ৰী অফ Urban হাউচিং Affairs, এণ্ড ma'am. আৰ্বান এফেয়াৰ্স মহুৱা ঠিক আছে এইটো অকনমান পুৰণি হৈছে এইখন শ্লাইড এইখন পোষ্টাৰ ঠিক আছে এখন আগতে এইটোৰ মিনিষ্ট্ৰীৰ নাম এনেকুৱা ধৰণৰ আছিলে এতিয়া আৰ্বান এফেয়াৰ্স হ'ল ঠিক আছে হাউচিং এণ্ড আৰ্বান এফেয়াৰ্স চ' স্কিমটোৰ নাম হৈছে DAY ডে NULM নেশ্যনেল আৰ্বান লাইভলিহুডছ মিছন লাইভলিহুড মানে কি হোৱাট ইজ লাইভলিহুড জীৱিকা yes জীৱিকা আমি যিটোৰ পৰা জীৱিকা লাভ কৰিব পাৰো চ' এইটো এটা স্কিম হয় য'ত আমাৰ যিখিনি প্ৰব্লেমছ আমি আৰ্বান এৰিয়াত কিছুমান দেখিবলৈ পাওঁ ৰিগাৰ্ডিং স্কিল গেপ ৰিগাৰ্ডিং আনএমপ্লয়েবিলিটি ৰিগাৰ্ডিং এম্পাৱাৰমেণ্ট এইখিনি বস্তুৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো অনা হৈছে যাতে ই মাল্টিপ্ৰংড এপ্ৰ'চ এটা ল'ব পাৰে মানে অকল এটা দিশত নহয় মাল্টিপল ডাইমেনশ্যনত যাতে এই পাৰ্টিকুলাৰ স্কিমটোৱে কাম কৰিব পাৰে ঠিক আছে এক নম্বৰ হৈছে ব্ৰিজিং দ্য স্কিলছ গেপ আমি সকলোৱে জানো যে স্কিলটো এটা বহুত ডাঙৰ প্ৰব্লেম আমাৰ ভাৰতবৰ্ষত আমাৰ ডাঙৰ এটা জনসংখ্যা আছে উই ষ্টেণ্ড ফাৰ্ষ্ট ইন পপুলেশ্যন উইথ মানে গোটেই Ma'am. বিশ্বৰ ভিতৰত য়েছ মেম শ্লাইডখন Yes. অকমান ওপৰৰ ফালে দেখুৱাই দিয়কচোন য়েছ দেখি পাইছে মেম নামটো দেখুৱাই দিয়কচোন ওকে ওকে এইটো দেখি পাইছে এতিয়া দেখিছো দীন মেম দয়াল অন্ত্যোদয়া যোজনা DAY NULM ঠিক আছে দীন দয়াল অন্ত্যোদয়া যোজনা নেশ্যনেল আৰ্বান লাইভলিহুড মিছন এতিয়া লাইভলিহুড জীৱিকা অৰ্জন কৰিবৰ কাৰণে আমি সেই বেচিক বস্তুখিনি দিব লাগিব আমাৰ এটা ডাঙৰ হিউমেন ৰিচোৰ্চ আছে ৰাইট এই হিউমেন ৰিচোৰ্চটো ইদাৰ আমাৰ কাৰণে আশীৰ্বাদ হ'ব পাৰে গুণ হ'ব পাৰে বা এইটো বেইন হ'ব পাৰে যদি কেনেকে গুণ হ'ব কেনেকে এইটো আশীৰ্বাদলৈ আমি ৰূপান্তৰিত কৰিব পাৰিম চিম্পলি যদি এই পাৰ্টিকুলাৰ পপুলেশ্যনটো হেল্ডি হয়নে তেওঁলোকৰ সুস্বাস্থ্যৰ গৰাকী হয় তেওঁলোক এডুকেটেড হয় শিক্ষা তেওঁলোকৰ ভাল পাইছে লগতে ইণ্ডাষ্ট্ৰি ৰেলিভেণ্ট যিটো স্কিল হয় যিটো বৰ্তমান মাৰ্কেটত যিবিলাক কৌশল দক্ষতা প্ৰয়োজন হয় সেইখিনি যদি আছে তেতিয়া কি হ'ব এনেধৰণৰ মানুহে নিজৰ কাৰণে জীৱিকা অৰ্জন কৰিব পাৰিবনে লাইভলিহুড পাবনে লাইভলিহুড পালে কি হ'ব they can further next জেনেৰেশ্যনটো ভালদৰে ফিড কৰিব পাৰিব হয়নে ঘৰত থকা বয়োজ্যেষ্ঠসকলক তেওঁলোককো ভালদৰে কেয়াৰ ল'ব পাৰিব ৰাইট নেক্সট জেনেৰেশ্যনক এডুকেশ্যন দিব পাৰিব শেল্টাৰ দিব পাৰিব অল দোজ থিংছ ৰাইট আৰু লগতে কি দিব পাৰিব গভৰ্ণমেণ্টক কওকচোন কি দিব পাৰিব টেক্সেছ দিব পাৰিব মেম absolutely taxes দিব পাৰিব right so এতিয়া এনেধৰণৰ যদি আমাৰ হিউমেন ৰিচোৰ্চটো আমি এনেধৰণে চিন্তা কৰো তেনেহ'লেতো ই এটা আমাৰ কাৰণে ডাঙৰ এটা আশীৰ্বাদ নহয় জানো যে আমাৰ সকলো দিশতে আমাৰ কাৰণে ভালেই ভাল
কিন্তু যিহেতু আমি দেখিছো যে আমাৰ অলৰেডি আমি দেখিছো যে HDI হিউমেন ডেভেলপমেন্ট ইনডেক্সত আমি যথেষ্ট পিছ পৰি আছো সেইকাৰণে এই পাৰ্টিকুলাৰ পপুলেশ্যনটো এই জনসংখ্যাটো আমাৰ কাৰণে আশীৰ্বাদ নহয় কি হৈছে অভিশাপ হৈছে বেইন হৈছে ঠিক আছে কাৰণ কি ই আনহেলদি হয় বা মেলনুৰিশ্ড হলে মানসিক বিকাশ ভালদৰে নহয় চিন্তা বেছি দেৰি কৰিব নোৱাৰে এডুকেশ্যন ভাল নহয় নতুন স্কিলছ শিকিব নোৱাৰে দক্ষতা নলয় ৰাইট তাৰপিছত এই পাৰ্টিকুলাৰ পপুলেশ্যনটো লাইভলিহুডো নাথাকে হয়নে এমপ্লয়মেণ্ট নাথাকে যিটো কাৰণত এওঁলোককতো খুৱাব লাগিব খুৱাই জীয়াই ৰাখিব লাগিব আৰু তাৰ কাৰণে গভৰ্ণমেণ্টৰ ওপৰত যথেষ্ট হেঁচা পৰিব পাৰে ফেমিলি মেম্বাৰ্ছৰ ওপৰত হেঁচা পৰিব পাৰে ৰাইট চ' তেওঁলোকে টেক্সো নিদিয়ে তেওঁলোকৰ পৰা আয় হোৱাৰ বিপৰীতে তেওঁলোকৰ ওপৰত আমাৰ কি হয় ব্যয় হয় ৰাইট চ' এইটো এটা পাৰ্টিকুলাৰ স্কিম হয় যিটোৱে নেকি এই পাৰ্টিকুলাৰ স্কিল গেপছবোৰ যিবোৰ আছে সেইখিনি কি কৰিব বিচাৰিছে কমাই আনিব বিচাৰিছে মানে বেছিকৈ আমি ৱৰ্কফৰ্চটো মোৰ কম্পিটেণ্ট কৰিব বিচাৰিছো ৰাইট তেওঁলোকে যাতে এমপ্লয়মেণ্ট পায় ঠিক আছে এমপ্লয়মেণ্ট অপৰচুনিটিজ যাতে তেওঁলোকক আগবঢ়াব পাৰো আৰু লগতে যিসমূহ ভালনাৰেবল কমিউনিটিজ বা গ্ৰুপছ আছে ভালনাৰেবল গ্ৰুপছত আমাৰ পৰে উইমেন চিলড্ৰেন SC ST এই সকলোকে লগত লৈ যাতে আমি ইনক্লুচিভ গ্ৰোথ কৰিব পাৰো ইনক্লুচিভ গ্ৰোথ মানে এনেকুৱা ধৰণে আমি আগবাঢ়িব পাৰো যাতে কোনো ব্যক্তি পিছ পৰি নাযায় ঠিক আছে চ' এইটো এটা কি স্কিম হয় এইটো মাল্টি ডাইমেনশ্যনেল মাল্টি ফেচেটেড যিবিলাক আমাৰ চেলেঞ্জেছ আছে আৰ্বান এৰিয়াজত সেই আৰ্বান এৰিয়াজৰ এই চেলেঞ্জেছ বিলাক টাৰ্গেট কৰি পেলাই বনোৱা হৈছে ইয়াৰ বেনিফিচিয়াৰিজ কি হয় কোন হয় টাৰ্গেটছ ভেৰিয়াছ ছেগমেণ্টছ অফ আৰ্বান পপুলেশ্যন তাৰমানে নগৰ নিচিনা জেগাত যিসকলে বাস কৰে তেখেতসকলে ইয়াৰ বেনিফিটছ ল'ব পাৰিব আৰু ইনফৰ্মেল ছেক্টৰ ৱৰ্কাৰ্ছ আমি আগতেও কথা পাতিছো যে ভাৰতবৰ্ষৰ ৱৰ্কাৰ্ছৰ যিমান পপুলেশ্যন আছে আমাৰ যিমান শ্ৰমিক আছে যিমান এমপ্লয়মেণ্ট আমাৰ লোকসকলে পাইছে তাৰে 90% ইনফৰ্মেল লেবাৰ্ছ ইনফৰ্মেল ৱৰ্কাৰ্ছ ঠিক আছে এই ইনফৰ্মেল ৱৰ্কাৰ্ছ যেনেকে ষ্ট্ৰীট ভেণ্ডাৰ্ছ আমি আগতেও কথা পাতিছিলো আপোনালোকে ক'ব পাৰিবনে ষ্ট্ৰীট ভেণ্ডাৰৰ কাৰণে আমাৰ অন্য এটা স্কিম যিটো আমি কৰিছিলো মিনিষ্ট্ৰী অফ হোৱাট কোনটো মিনিষ্ট্ৰী আণ্ডাৰত কৰিছিলো স্কিমটোৰ নাম ক'ব পাৰিবনে কোনে ক'ব পাৰিব PM Swanidhi. Absolutely, very, very good. PM Swanidhi scheme. হয়নে কোনটো মিনিষ্ট্ৰী আছিলে হাউচিং এণ্ড কোনটো আৰ্বান এফেয়াৰ্ছ মেম হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছৰে আছিলে নেকি Yes, ma'am. এইটো হয় ma'am. ma'am. Yes. প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডাৰ্ছ আত্মনিৰ্ভৰ নিধি ৰাইট চ' এই ষ্ট্ৰীট ভেণ্ডাৰ্ছ বিলাকক লৈ এইটো পাৰ্টিকুলাৰ স্কিমেও এই পাৰ্টিকুলাৰ লোকসকলক টাৰ্গেট কৰিছে কনষ্ট্ৰাকশ্যন লেবাৰাৰ্ছ ইনফৰ্মেল ৱৰ্কাৰ নে ফৰ্মেল ইনফৰ্মেল হয়নে য়েছ ডমেষ্টিক এইডছ এই যে আমাৰ ঘৰত বন কৰিবলৈ হাজিৰা কৰিবলৈ যিসকল লোক আহে বা আমাৰ ঘৰৰ বন কৰা যিসকল বেছিভাগ মহিলা হয়নে তেওঁলোকক চাবচোন তেওঁলোকৰ কোনো ধৰণৰ ফৰ্মেল আমি ৰেজিষ্ট্ৰেশ্যন নকৰো হয়নে তেওঁলোকে কোনো ধৰণৰ ছ'চিয়েল ছিকিউৰিটি নাপায় তেওঁলোকে হলিডেজো নাপায় আনকি আমিতো নিজৰ কাৰণে হলিডে এটা বাছনি কৰি লওঁ ৰাইট কিন্তু এওঁলোকে নিজৰ কাৰণে হলিডেজো নাপায় আৰু ইনফৰ্মেল ৱৰ্কাৰ্ছ বেছিভাগে এনেকুৱা ধৰণৰ ব্যৱস্থাৰ বলি হ'বলগীয়া হয় নেক্সট হয় আনএমপ্লয়ড ইউথ আমি এতিয়া বৰ্তমানৰ সময়তো আমি দেখিছো যে আমাৰ আনএমপ্লয়মেণ্ট ইজ অল টাইম হাই ঠিক আছে আপোনালোকে এটা ফেক্ট চেক আৰু হোমৱৰ্ক আমাৰ দেশৰ কিমান পাৰ্চেন্টেজ অফ ইউথ আনএমপ্লয়ড হয় সেইটো উলিয়াব ঠিক আছে এণ্ড আমাৰ এই আনএমপ্লয়মেণ্টটোৰ গ্ৰোথ কিমান শতাংশ হৈ আছে এতিয়া কিমান বেছি এই আনএমপ্লয়মেণ্টটো দিনক দিনে বাঢ়িব ধৰিছে এই পাৰ্টিকুলাৰ আপোনালোকে যিটো সংখ্যা এই সংখ্যাটো উলিয়াব ঠিক আছে মাৰ্জিনেলাইজ গ্ৰুপছকো টাৰ্গেট কৰা হৈছে আমি অলৰেডি কথা পাতিলো য'ত উইমেন আহে ইউথ SC ST মাইনৰিটিজ এওঁলোকে মাৰ্জিনেলাইজ হয় ভালনাৰেবল হয় ৰাইট তেওঁলোকৰ সহায়ৰ প্ৰয়োজন আছে চ' ডিফাৰেণ্টলি এবল্ড
এই সকল লোক যে আৰ্বান এৰিয়াজত আছে তেওঁলোকৰ প্ৰতি তেওঁলোকৰ কাৰণে তেওঁলোকৰ উদ্দেশ্য কৰি এই পাৰ্টিকুলাৰ স্কিমটো আনা হৈছে সো বেলেগ বেলেগ যেহেতু ইয়াৰ আৰ্মছ আছে এই পাৰ্টিকুলাৰ স্কিমটোৰ বেলেগ বেলেগ স্কিমৰ বেলেগ বেলেগ ধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব ওকে source of fund কি হয় it is shared between center and state government in the ratio 75:25 ঠিক আছে for most states আৰু 90:10 for northeastern and special category states ঠিক আছে NULM এটো এটা centrally sponsored scheme হয় centrally দুটা type of schemes আছে এটা central sector schemes আছে আৰু আনটো centrally sponsored scheme আছে central sector schemes বেছিভাগ 100% কোনে ফান্ড কৰে চেণ্টাৰে ফান্ড কৰে centrally sponsored schemes বিলাক এনেকুৱা ধৰণে ভাগ কৰি লোৱা হয় কেতিয়াবা 60-40 ৰেশিও হয় ঠিক আছে কেতিয়াবা এই ৰেশিওটো অলপ চলপ বদলিব পাৰে সো এই পাৰ্টিকুলাৰ স্কিমটোত আমি কি ৰেশিও দেখিছো 75:25 সকলো বিলাক ষ্টেটৰ কাৰণে আমাৰ অসমৰ কাৰণে তেনেহলে কি হ'ব ৰেশিওটো 90:10 90% আমাক চেণ্টাৰে সাহায্য দিব আৰু অকল 10% হে আমাৰ ষ্টেটৰ ফালৰ পৰা যাব সো ইয়াৰ দ্বাৰা কি টাৰ্গেট লোৱা হৈছে স্কিলিং ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে আমি গঢ়ি তুলিব পাৰো এই আৰ্বান লোকসকলৰ আনএমপ্লয়েড লোকসকলক নতুন চামক নতুন ইউথ সকলক কিশোৰীসকলক যাতে আমি স্কিল কৰিব পাৰো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আনিব পাৰো ট্ৰেইনিং চেণ্টাৰ আনিব পাৰো ষ্টেট উইথ আৰ্ট এমিনিটিজ আনিব পাৰো যাতে আমি স্কিল ডেভেলপমেন্ট আমাৰ লোকসকলৰ আমাৰ যিসকল এমপ্লয়েবল ইউথ হয় তেওঁলোকক যাতে সেইখিনি আমি সুবিধা প্ৰদান কৰিব পাৰো এটা সাকসেস কি হ'ব সাকসেস এটো যে আমি এনহান্স কৰিব পাৰিছো এমপ্লয়েবিলিটি বাঢ়িছে ঠিক আছে এই মাৰ্জিনালাইজ কমিউনিটিজ বিলাকৰ আপলিফটমেন্ট হৈছে ঠিক আছে কিন্তু লগতে কিছুমান ইনএডিকুৱেচিছো আছে বা লিমিটেশনসো আছে যাক আমি কেনেদৰে ঠিক কৰিব পাৰো যেতিয়া আমি স্কিল ডেভেলপমেন্ট স্কিল সেট ডেভেলপমেন্টৰ কাৰণে আৰু বেছি আমি robust ট্ৰেইনিং আমি কৰিম আৰু জব মাৰ্কেটখন নিজৰ মনত ৰাখি যে বৰ্তমান ইন্ডাষ্ট্ৰিত কেনেকুৱা ধৰণৰ স্কিল প্ৰয়োজন হৈ আছে ঠিক আছে হেতু ওপৰত ভালকে গুৰুত্ব দি পেলাই আমি এই স্কিল ডেভেলপমেন্ট ট্ৰেইনিং বা ওয়ার্কশপস খিনি ৰাখিম লগতে পাৰ্টনাৰশ্বিপ সিনাৰ্জি ৰাখিব লাগিব প্ৰাইভেট এন্টিটিজ বিলাককো আমি ওয়েলকাম কৰিম ইন্ডাষ্ট্ৰিয়েল যিখিনি সেক্টৰছত কাম কৰে বা ইন্ডাষ্ট্ৰিজত যিখিনি আছে তেওঁলোককো ওয়েলকাম কৰিম আৰু এডুকেশন ইনষ্টিটিউশনস যাতে যিসকল এই সকলো লোক একত্ৰিত হৈ আমি এনেকুৱা এটা ব্যৱস্থা আমি কৰিব পাৰো যিটোত নেকি মানুহে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ লাইভলিহুডৰ কাৰণে এটা ৰাস্তা বিচাৰি পায় নিজৰ জীৱিকা অৰ্জন কৰিবৰ কাৰণে এটা ৰাস্তা বিচাৰি পায় ঠিক আছে তাৰপিছত হৈছে financial support exploring avenues for financial assistance including scholarships stipends incentivized participation and particularly among the vulnerable cohorts so এওঁলোকক এই কিশোৰীসকলক কেনে ধৰণে ফাইনান্সিয়াল এসিস্টেন্স দিব পৰা যায় তেওঁলোকক যদি স্কিলিংৰ কাৰণে বা তেওঁলোকৰ শিক্ষা দীক্ষাৰ কাৰণে যদি কিবা স্কলাৰশ্বিপ দিব পৰা যায় এই ধৰণৰ ব্যৱস্থাবিলাক চিন্তা কৰি চোৱা হয় আৰু মনিটৰিং আৰু ইভ্যালুয়েশন এটা ক্ৰুচিয়েল পাৰ্ট হয় বহু সময়ত আমি দেখো যে ম্যাক্সিমাম স্কিমস ভাল মনিটৰিং নোহোৱাৰ কাৰণে ই ল্যাপস কৰে ভালদৰে পাৰফৰ্ম কৰিবলৈ নোৱাৰে ইমপ্লিমেন্টেশনৰ প্ৰবলেম হয় ঠিক আছে so this was about national urban livelihood mission next হৈছে smart cities mission ঠিক আছে আপোনালোকে সকলোৱে শুনিছে সাগে এই পাৰ্টিকুলাৰ স্কিমটোৰ বিষয়ে কোনোবা এনেকুৱা আছে নেকি এই স্কিমটো শুনা নাই এতিয়ালৈকে এটলিষ্ট কানত পৰিছে গুৱাহাটীখন স্মাৰ্ট সিটি হয়নে হয় মেম yes or no okay try to find out Yes. আপোনালোকে find out কৰিব আপোনালোকে হোমৱৰ্ক দিছো যে অসমত কেইখন স্মাৰ্ট সিটি টাৰ্গেট কৰা হৈছে আৰু ভাৰতবৰ্ষত টোটাল কেইখন স্মাৰ্ট সিটিজ টাৰ্গেট কৰা হৈছে ঠিক আছে অসমৰ কোন কেইখন হয় আৰু কেইখন হয় ওকে সো স্মার্ট সিটিজ মিশনটো আমাৰ 2015ত লঞ্চ কৰা হৈছিল যাতে আমাৰ কোৱালিটি অফ লাইফ ইন সিটিজ আমি বেটাৰ কৰিব পাৰো এটা আমাৰ কোৱালিটি অফ লাইফটো আমি কেনে ধৰণে বেটাৰ কৰিব পাৰো আমাৰ আজি যিসকলে গুৱাহাটীৰ বাসিন্দা কোনোবা আছে নেকি ইয়াত
আমাৰ ক্লাছত কোনোবা বাসিন্দা গুৱাহাটীৰ আছে নেকি? নাই। ওকে। সো আজি বৰষুণ দিছে গুৱাহাটীত আৰু আজি বহু জেগাত পানী হৈছে। ৰাইট? সো এইটো এটা সমস্যা হয়নে আৰবান লাইফৰ? য়েছ, এটা বহুত ডাঙৰ সমস্যা। ৰাইট? আৰু হয়, ma'am. লগতে গুৱাহাটী আমাৰ গোটেই ভাৰতবৰ্ষৰে ওৱান অফ দ্য মোষ্ট পলিউটেড চিটিজৰ ভিতৰত পৰিগণনা কৰা হৈছে, মানে ৰখা হৈছে। সো এইটো এটা অন্য এটা প্ৰব্লেম। পলিউটেড এয়াৰৰ পৰা আমাৰ কি প্ৰব্লেম হ'ব পাৰে? ৰেস্পিৰেটৰী ডিজিজেছ হ'ব পাৰে, হয়নে? সো ব্ৰিডিং প্ৰব্লেমছ আমাৰ হ'ব পাৰে, লাংছৰ এফেক্ট কৰিব পাৰে, যিবিলাক সৰু ল'ৰা ছোৱালী বা বৃদ্ধসকলৰ ওপৰত বেছিকৈ ইয়াৰ প্ৰভাৱ পৰিব পাৰে, ৰাইট? সো এই কোৱালিটি অফ লাইফ আমাৰ বহুত দিশত ই কোৱালিটি অফ লাইফটো আমাৰ নিৰ্ণয় কৰা হয়। এতিয়া ফৰ এক্সাম্পল আপুনি চিটি এখনত আছে, যদি আপোনাৰ চিটিত বেছিক কিছুমান ধৰি লওক মিউনিচিপালিটিৰ আপোনাৰ ৱেষ্ট যিটো আমি জেনেৰেট কৰোঁ, ইয়াক যদি ভালকৈ কি কৰা নহয়, ইয়াক মানে ফাৰ্দাৰ যদি ইয়াক ট্ৰিট কৰা নহয়, ই ফাৰ্দাৰ আকৌ গৈ পিনে আমাৰ চইল, আমাৰ এয়াৰ, আমাৰ ৱাটাৰ সকলোখিনি পলিউট কৰিবনে? ই আমাৰ কাৰণে, আমাৰ থকাৰ কাৰণে যিটো ব্যৱস্থা আমাৰ আৰবান এৰিয়াত, নগৰ যিবিলাক জেগা আছে, তাতে এই আমাৰ কোৱালিটি অফ লাইফটো ভাল হ'বনে? তেতিয়া কোৱালিটি অফ লাইফ ভাল হ'বৰ কাৰণে আমাৰ কেনেকুৱা ধৰণৰ এখন চিটি আমি বিচাৰো? য'ত ভাল যাতায়াতৰ সুবিধা আছে, হয়নে? য'ত ইলেক্ট্ৰিচিটি আমাৰ ভাল হয়, ওকে? য'ত প্ৰদূষণ কম হয়, ঠিক আছে? আৰু নেচাৰৰ লগত আমি এটা ভাল সম্বন্ধ বজাই ৰাখি পেলাই আমি ডেভেলপমেণ্ট কৰিছো, ৰাইট? লগতে আমাৰ যদি যিবিলাক সা সুবিধা আছে, সেইখিনি আমি গুড গভৰ্নেন্সত পাব লাগিব। গুড গভৰ্নেন্সৰ যিখিনি ব্যৱস্থা আমি পাইছিলো, যে একাউণ্টেবিলিটি, ট্ৰান্সপাৰেন্সি, কুইক চাৰ্ভিচ ডেলিভাৰী, এইখিনি বস্তু আমি বিচাৰো এখন নগৰত যদি থাকো, সেইখিনি বস্তু আমি পোৱাৰ কাৰণে। লগতে খাদ্য বস্তু আমি যিখিনি আমাৰ প্ৰয়োজন হয়, লাগতিয়াল খাদ্য বস্তু, পানী, এই গোটেইখিনি যাতে সুবিধা হয়, তাৰ কাৰণে এই পাৰ্টিকুলাৰ মিছনটো লোৱা হৈছিলে, যে আমাৰ যিবিলাক নগৰ আছে, এতিয়া আগতে আপোনালোকে চাব 2014 আগত আমাৰ ভাৰতবৰ্ষত বহুত বেছি এই চেনিটেশ্যনৰ প্ৰব্লেমটো আছিলে, হয়নে? চেনিটেশ্যনৰ প্ৰব্লেমটো টু আ গ্ৰেট এক্সটেণ্ট স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা আমাৰ কি কৰা হৈছে? টেকল কৰা হৈছে। লগতে স্মাৰ্ট চিটিজ মিছন, যাতে আমি নগৰবিলাকৰ কোৱালিটি অফ লাইফটো ইম্প্ৰুভ কৰিব পাৰো। ইকনমিক গ্ৰোথটোতো আমি দেখিছোৱে, হয়নে? তাৰ লগতে কোৱালিটি অফ লাইফো আমি ভাল কৰিব পাৰো, ইউটিলাইজিং টেকনলজি এণ্ড লোকেল ডেভেলপমেণ্ট ইনিচিয়েটিভছ। লোকেল কিছুমান ইনিচিয়েটিভছ লৈ আৰু টেকনলজিৰ সহায়ত আমি যাতে আমাৰ প্ৰব্লেমছবিলাক আমি বেটাৰ ৱেত সলিউশ্যন উলিয়াব পাৰো, ঠিক আছে? Sustainable and inclusive growth promotes cities with essential infrastructure, a high standard of living and sustainable environmental practices. যাতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, আমাৰ ৰোডছ ভাল হয়, হয়নে? কানেক্টিভিটি ভাল হয়, তাৰপিছত ইলেক্ট্ৰিচিটি, পাৱাৰ আমি পাওঁ সময়ে, আমি যিখিনি আমাৰ চাৰ্ভিচেছ আমাৰ প্ৰয়োজন হয়, বি ইট ৱেষ্ট মেনেজমেণ্ট, বি ইট পলিউশ্যন মেনেজমেণ্ট, এই গোটেইখিনি চাৰ্ভিচেছ যাতে আমি ভালদৰে একাউণ্টেবল মেনাৰত গভৰ্ণমেণ্টে আমাক যোগান ধৰিব পাৰে, ঠিক আছে? আৰু লগতে ছাষ্টেইনেবল এনভাইৰনমেণ্টেল প্ৰেক্টিচেছ, আমাৰ যিটো গ্ৰোথ, আমি কিমান হাৰত আজি গুৱাহাটী চহৰখন বাঢ়ি আছে, ৰাইট? এই বাঢ়াৰ লগতে এই গ্ৰোথটো বহুত ভাল হয়, কিন্তু এই বাঢ়াৰ লগে আমি এইটো চাব লাগিব যে গুৱাহাটীত আমাৰ যিবিলাক ৱাটাৰ বডিজ আছে, আমাৰ যিবিলাক গছ-গছনি আছে, ফ্লোৰা আছে, ফৌনা আছে, এইখিনি বস্তুকো যাতে আমি, নেচাৰেল ৰিচোৰ্চেছ আছে, এইবিলাক বস্তুকো আমি যাতে ধৰি ৰাখিব পাৰো, ঠিক আছে? এইখিনি সম্পদ যাতে আমি এনেধৰণে ইউজ কৰো যে আমাৰ ভৱিষ্যত প্ৰজন্মেও তাৰ কিছু অৱদান, তাৰ কিছু গুণাগুণ লাভ কৰিব পাৰে, ঠিক আছে? ৰেপ্লিকেবল মডেলছ, এনেকুৱা কিছুমান মডেল স্মাৰ্ট চিটিজ মিছনৰ দ্বাৰা গঢ় দিব বিচাৰিছো, যিবিলাক মডেল আমি ফাৰ্দাৰ বেলেগ ইণ্ডিয়ান চিটিজ ভাল কৰিবৰ কাৰণে, বেটাৰমেণ্টৰ কাৰণে লৈ যাবলৈ আমাৰ কাৰণে সুবিধা হয়। চ' ইয়াৰ বেনিফিচিয়াৰিজ কোন হ'ব? এই চিটিজেনসকল, নাগৰিকসকল, যিসকল এই
100খন প্ৰথমতে টাৰ্গেট লোৱা হৈছিলে এই 100খন চিটিজত বাস কৰে আৰু ইম্প্ৰুভড ইনফ্ৰাষ্ট্ৰাকচাৰ চাৰ্ভিচেছ এণ্ড ওভাৰঅল লিভিং ষ্টেণ্ডাৰ্ডছ তেওঁলোকে যাতে পায় ঠিক আছে সো আমাৰ যিসকল নগৰত বাস কৰা আমাৰ নাগৰিক আছে তেখেতসকলে যাতে এই বিশেষ সুবিধাখিনিৰ পৰা আগবাঢ়ি যাব পাৰে আৰু লগতে আমি যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰত গুৰুত্ব দিম আমাৰ এনভাইৰনমেন্টৰ ওপৰত গুৰুত্ব দিম তেতিয়া আমাৰ এই স্মাৰ্ট চিটিজ বিলাকৰ ইকনমিক গ্ৰোথ পটেনচিয়েল যথেষ্ট ইনক্ৰিজ হ'ব ঠিক আছে সো এলিজিবিলিটি ক্ৰাইটেৰিয়া এটা কম্পিটিটিভ চেলেঞ্জ অৰ থ্ৰু দি কিছুমান পেৰামিটাৰ যেনেকৈ আমি কেনেকুৱা ভিজন দেখো কেনেকুৱা লিডাৰশ্বিপ আছে ফাইনেন্সিয়েল ৰিচোৰ্চেছ কেনেকুৱা আছে প্ৰজেক্ট প্ৰপ'জেলছ কি আছে এইবিলাক কনচিডাৰ কৰি আমি কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া অনুসৰি আমি চিনাক্ত কৰো কোনকেইখন চিটিজ আমাৰ স্মাৰ্ট চিটিজ মিছনৰ ভিতৰত পৰিব সো ইয়াতে আকৌ সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয় সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম মানে অকণমান আগতে আমি কি ডিছকাছ কৰিলো ইয়াৰ 100% ফাণ্ড চেণ্টাৰৰ পৰা আহিবনে নাহে নাহে মেম নাহে সো ইয়াতে আমাৰ এটা শ্বেয়াৰিঙত আহিব কিন্তু মেজৰিটি কৰ্পাছ আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা ইউনিয়ন গভৰ্ণমেণ্টে দিয়ে আৰু কিছুমান অলপ কণ্ট্ৰিবিউশ্যন আমাৰ ষ্টেটছ আৰু আৰ্বান লোকেল বডিজৰ পৰা আহে আৰু যাতে প্ৰাইভেট ছেক্টৰৰ পৰা আমি পটেনচিয়েল ইনভেষ্টমেণ্ট পাব পাৰো সেই কাৰণেও আমি চেষ্টা চলাব লাগিব ফৰ এক্সাম্পল মিউনিচিপেল ৱেষ্ট কালেকশ্যন ৰাইট আমাৰ প্ৰত্যেকখন ঘৰৰে আমাৰ কি আমি সৃষ্টি কৰো ৱেষ্ট ৰাইট এই ৱেষ্টখিনি আমি যিমানখিনি সা সামগ্ৰী প্ৰত্যেক দিনাই ব্যৱহাৰ কৰিছো এই তেলটো পেকেটটো কাটিলো পেকেটটো ৰৈ গ'ল হয়নে কিবা এটা গাখীৰো পেকেট আহে চ' পেকেটবিলাক ৰৈ যায় খাদ্য সামগ্ৰীৰ বাকলিবিলাক ৰৈ যায় এইবিলাক হৈছে ৱেষ্ট এই ৱেষ্টবিলাক আমাৰ ডাঙৰ ডাঙৰ চহৰত আমি প্ৰাইভেট পাৰ্টিজৰ দি দিব পাৰো তেওঁলোকক ইনচেন্টিভাইজ কৰিব পাৰো এই ৱেষ্টখিনি কালেক্ট কৰি তেওঁলোকে যাতে কিবা এটা ইয়াৰ ইউটিলাইজ কৰিব পাৰে ঠিক আছে আৰু লগতে আমাৰ নাগৰিকসকলেও সেই সুবিধাটো পালে ঘৰত সেই ৱেষ্টটো বা য'তে ত'তে আৱৰ্জনাবিলাক পেলাবলগীয়া অৱস্থা নহয় ৰাইট চ' প্ৰাইভেট পটেনচিয়েল প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্টটো আমি ইয়াতে আহাটো বিচাৰো ঠিক আছে যাতে আমি নগৰবিলাক উন্নতিকৰণত মানে সমানে পাৰ্টিচিপেট কৰে ফেচিলিটিজ আমি ইয়াৰ দ্বাৰা কি আনিব বিচাৰিছো ইম্প্ৰুভড ৱাটাৰ ছাপ্লাই ইলেক্ট্ৰিচিটি বেটাৰ কৰিব বিচাৰিছো চেনিটেশ্যন ভাল কৰিব বিচাৰিছো চাফ চিকুণতা ভাল কৰিব বিচাৰিছো আৰ্বান মবিলিটি আমাৰ যিবিলাক বাছ চাৰ্ভিচেছ গুৱাহাটীত যথেষ্ট এতিয়া ভাল হৈছে নতুন ধুনীয়া গ্ৰীণ বাছেছ ফ্লাই কৰিছে ইটো জেগাৰ পৰা সিটো জেগালৈ চিটি বাছেছ আমি দেখিবলৈ পাইছো ৰাইট মবিলিটিটো যদি আমাৰ চিটি বাছ চাৰ্ভিচটো বা পাব্লিক বাছ চাৰ্ভিচটো ভাল হয় তেনেহলে আমাৰ কি সুবিধা হয় যে আমি প্ৰত্যেককে নিজৰ ঘৰৰ পৰা এখন বাহন লৈ যাব নালাগে ৰাইট আৰু যিহেতু এখন ডাঙৰ বাহন আৰু লগতে গ্ৰীণ হয় টু আ গ্ৰেট এক্সটেন্ট সাষ্টেইনেবল হয় চ' আমাৰ ইয়াৰ দ্বাৰা প্ৰদূষণো কম হয় ৰাইট চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট এছপেক্ট হয় আমাৰ চিটিজ বিলাকৰ কাৰণে লগতে হৈছে হাউচিংছ আমি যোৱাটো ক্লাছতো ডিছকাছ কৰিছিলো যে হাউচিঙৰ যদি প্ৰব্লেম হয় তেনেহলে আমি প্ৰডাক্টিভিটি অফ আৱাৰ পিপল আমাৰ হিউমেন ৰিচোৰ্চৰ প্ৰডাক্টিভিটি যথেষ্ট কমি যায় ৰাইট কাৰণ কি তেওঁলোকে দিনে ৰাতিয়ে কেনেকৈ নিজৰ ওপৰত বৰষুণ নপৰাকে থাকিব পাৰো সেইটো চিন্তা তেওঁলোকৰ অনবৰতে থাকে লগতে আইটি কানেক্টিভিটি বা ডিজিটেল যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ হয় আমাৰ ব্ৰডবেণ্ড কানেক্টিভিটি কেনেকুৱা হয় বা আমাৰ ইণ্টাৰনেট কানেক্টিভিটি কেনেকুৱা হয় সেইটো যথেষ্ট আমাৰ চিটিজ বিলাক ভালকৈ আগবাঢ়ি যোৱাত প্ৰভাৱ পেলায় লগতে এনভাইৰনমেন্ট ৱেষ্ট মেনেজমেন্ট পলিউশ্যন ৰিডাকশ্যন গ্ৰীণ স্পেচেছ মেইনটেইন কৰা আৰ্বান গ্ৰীনাৰীৰ কাৰণে আমি এটা স্কিম পঢ়িছিলো মনত আছেনে কি স্কিম পঢ়িছিলো নগৰ বিলাকত যাতে আমি গ্ৰীণ এৰিয়াজ আমি কনজাৰ্ভ কৰিব পাৰো কিবা আছিলে নেকি নাগাৰ ওৱান স্কিম মেম Yes, Nagar Van scheme. Very good. I'm very proud of you. Safety and security. Improve public safety measures and emergency response systems. যাতে যদি কৰবাত হঠাতে
কিবা এটা দুৰ্ঘটনা হৈছে, ফায়াৰে মানে জুইয়ে লাগিছে, তেতিয়া যাতে এমাৰ্জেঞ্চি ৰেছপন্স চিষ্টেম এটা আহে। যদি ধৰি লওক হঠাতে ভূমিকম্প আহিছে, ডাঙৰ এটা কিবা এটা বিজুতি ঘটিছে, চ' এমাৰ্জেঞ্চি ৰেছপন্স চিষ্টেমটো আমি নগৰবিলাকত ভাল হোৱাটো বহুত মানে প্ৰয়োজনীয়। কাৰণ কি আমি এইখিনি যদি আমি আগতীয়াকৈ আমি চিন্তাধাৰা নকৰো, তেনেহলে আমি মেনেজ পিছতকে তাৰ আমি ইফেক্টটোহে ভুগিবলগীয়া হ'ব পাৰে, ৰাইট? হেল্থ কেয়াৰ যাতে আমি সকলোকে মিনিমাম যিখিনি হেল্থ ফেচিলিটিজ আছে, সেই হেল্থ ফেচিলিটিজখিনি আমি দিব পাৰো। লগতে টাৰ্চিয়াৰী কেয়াৰ ফেচিলিটিজ মানে উন্নত মানৰ যিখিনি কমপ্লেক্স যিবিলাক বেমাৰ আজাৰ হয়, সেই কমপ্লেক্স বেমাৰ আজাৰো যাতে চিকিৎসা আমি নগৰবিলাকত লাভ কৰিব পাৰো। ছাকচেছ কি পাইছো? ডেফিনেটলি আমাৰ কোৱালিটি অফ লাইফ ভাল হৈছে, হয়নে? গুৱাহাটীখনেই যথেষ্ট ইম্প্ৰুভ হৈছে, ৰাইট? আমাৰ ৰিভাৰ ফ্ৰণ্ট বনিলে, নতুনকৈ বহুত ৰাস্তা বনিলে, নলাবিলাক ঠিক কৰা হৈছে, শিলহাকো বিলৰ মানে পুনৰ সেই পাৰ্টিকুলাৰ ৱেটলেণ্ডটো আকৌ পুনৰ জীৱন দিয়াৰ কথা চিন্তা কৰা হৈছে। চ' যথেষ্ট এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰা হৈছে। এনেকুৱা ধৰণে প্ৰত্যেকখন নগৰতে কিছু নহয় কিছু কাম আগবাঢ়িছে। ইকনমিক গ্ৰোথ, নতুন জবছ ক্ৰিয়েট হৈছে, ক্ৰিয়েশ্যন অফ নিউ জবছ টু বুষ্ট লোকেল ইকনমিজ, সাস্টেইনেবল ডেভেলপমেন্ট, আমি এনভাইৰনমেন্টখন আমাৰ প্ৰকৃতিটো ধৰি ৰাখি আমি নতুন দিশত আগুৱাই যাবলৈ আমি সক্ষম হৈছো। লগতে ক্ৰিটিচিজমছো আছে, কিন্তু আমাৰ যে গুৱাহাটীখন ইমান পলিউটেড হৈ গৈছে, ৰাইট? চ' পলিউশ্যনটো আমি বেছিভাগ স্মাৰ্ট চিটিজত ধৰি ৰাখিব পৰা নাই, অ'কে? আৰু আনএমপ্লয়বিলিটি অল টাইম হাই, 10-year হাইত আমি বৰ্তমান আনএমপ্লয়মেন্টৰ সময়ত আনএমপ্লয়মেন্টৰ লগত যুঁজিবলগীয়া হৈছে, অ'কে? প্ৰাইভেট চেক্টৰ ইনভেষ্টমেন্ট যথেষ্ট কম, অ'কে? ডেটা কালেকশ্যন আৰু এনালিচিছ বহুত কম, আৰু লিমিটেড স্কোপ অফ প্ৰজেক্টছ। চ' এৰিয়া বেছড ডেভেলপমেন্ট যিখিনি টাৰ্গেট কৰা হৈছে, সেইখিনি কম্প্ৰিহেনচিভ এণ্ড অল ইনক্লুচিভ বহু ক্ষেত্ৰত নোহোৱা আমি দেখিবলৈ পাইছো, ঠিক আছে? চ' আমি কি কৰিব লাগিব? ইয়াক ভাল কৰিবলৈ হলে ভাল ডেটা ড্ৰিভেন এপ্ৰোচ ল'ব লাগিব, নতুন টেকনলজিৰ সহায় ল'ব লাগিব, প্ৰায়ৰিটাইজ ট্ৰান্সফৰ্মেশ্যনছ, আমি কিছুমান এনেকুৱা চিটিজ ল'ব লাগিব য'ত মানে চিগনিফিকেণ্ট ট্ৰান্সফৰ্মেশ্যন আমি কৰিব পাৰো, আৰু যিখিনিয়ে নেকি আমাৰ ফাৰ্দাৰ বাকীবিলাকৰ কাৰণে এটা উদাহৰণস্বৰূপ হৈ ৰয়। প্ৰাইভেট চেক্টৰ এনকাৰেজমেন্ট মোৰ আমি এনকাৰেজ কৰিব লাগিব, বেলেগ বেলেগ ষ্ট্ৰেটেজিজ ডেভেলপ কৰিব লাগিব, যিবিলাকত আমি এই প্ৰাইভেট চেক্টৰজক এংগেজ কৰিব পাৰো। এনভাইৰনমেন্টটো আমি প্ৰকৃতিটো ছাষ্টেইনেবলি ধৰি ৰাখিব পাৰিব লাগিব। ইয়াৰ লগতে আমি যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টেই কৰো বা যি ধৰণৰ বেলেগ ধৰণৰ কাম নকৰো কিয়, ৰাইট? লগতে আমি চিটিজেন পাৰ্টিচিপেশ্যন আনিব লাগিব, যে প্ৰত্যেকজন নাগৰিক আৰু নগৰত বাস কৰা যিসকল লোক আছে, তেওঁলোকে আমাৰ যি প্লেনিং, ডিচিশ্যন মেকিং, ইমপ্লিমেণ্টেশ্যন প্ৰচেছ আছে, গভৰ্ণমেণ্ট স্কিমেই হওক, পলিচিয়ে হওক, বা স্মাৰ্ট চিটি মিছনেই হওক, ঠিক আছে? এইখিনিত যাতে আমাৰ চিটিজেনছ বা নাগৰিকসকলেও তেওঁলোকৰ যি ভাৱধাৰা আছে, সেইখিনি লৈ পেলাই এটা হলিষ্টিক মেনাৰত আমি এই স্কিমটো ছাষ্টেইনেবল কৰি ছাকচেছফুল কৰি তুলিব পাৰো, ঠিক আছে? Effective leadership, strong leadership at all levels of government is crucial for successful execution. বহুত ডাঙৰ এটা বস্তু যে আমাৰ লিডাৰশ্বিপৰ ৰোলটো, যিসকল নেতা আছে, যিসকল উচ্চপদস্থ বিষয়া আছে, তেওঁলোকৰ যি ভিজন, তেওঁলোকৰ যি দক্ষতা, সেইটোৰ ওপৰত বহুত নিৰ্ভৰশীল হয় এনেকুৱা ধৰণৰ মিছন, ঠিক আছে? So that was about smart cities mission, okay? Next হৈছে Atal Mission for Rejuvenation and Urban Transformation. ইয়াৰ যিটো মানে এক্ৰনিম আছে, এইটো বহুত ধুনীয়া, ইট ইজ কল্ড অমৃত, ঠিক আছে? Atal Mission for Rejuvenation, পুনৰ জীৱন পোৱাটোকে ৰিজুভিনেশ্যন বুলি কয়, এণ্ড আৰ্বান ট্ৰান্সফৰ্মেশ্যন, অমৃত মিছন, অ'কে? চ' অমৃত মিছনত আমি কি দেখিবলৈ পাওঁ? 2015 লঞ্চ কৰা হৈছিলে, যাতে আগেইন এই লিভিং ষ্টেণ্ডাৰ্ডছ আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট আমি ইণ্ডিয়ান চিটিজত কৰিব পাৰো। দেখিছেনে? এইটো চিমিলাৰ নহয়নে স্মাৰ্ট চিটিজৰ লগত? হয়নে নহয়? একেই ধৰণে ইমেই ৰাখিছে, যাতে আমি হলিষ্টিক
মানে লিভিং ষ্টেণ্ডাৰ্ড অফ আৰ্বান পিপল, নগৰত বাস কৰা যিসকল লোক আছে তেওঁলোকৰ লাইফষ্টাইলটো বেটাৰ কৰিব পাৰোঁ, লিভিং ষ্টেণ্ডাৰ্ডটো বেটাৰ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে এচেঞ্চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন, ৱাটাৰ চাপ্লাই, চিভাৰেজ হৈছে নলা ইত্যাদি যাৰ থ্ৰু দি আমাৰ আৱৰ্জনাবিলাক গতি কৰে, ঠিক আছে। তাৰপিছত আহিলে ষ্ট্ৰং ৱাটাৰ ড্ৰেইনেজ, যদি মানে আমাৰ ডাঙৰ বৰষুণ আহিছে, সেই ডাঙৰ বৰষুণ জাকৰ পিছত যিখিনি পানী ৰৈ যায়, সেই পানীখিনি কোনফালেদি গতি কৰিব, কোনফালেদি উলিয়াই নিয়া হ'ব, অ'কে। এণ্ড নন মটৰাইজড আৰ্বান ট্ৰান্সপৰ্ট, চ' আৰ্বান ট্ৰান্সপৰ্টৰ ক্ষেত্ৰতো এই পাৰ্টিকুলাৰ অমৃত মিছনটোৱে চেষ্টা আগবঢ়াইছে। গ্ৰীণ স্পেচেছ জাষ্ট লাইক স্মাৰ্ট চিটিজ মিছন, ৰাইট, যাতে আমি পাৰ্কছ আৰু পাব্লিক স্পেচেছ বিলাক ইনক্ৰিজ কৰিব পাৰোঁ, আৰ্বান এনভাইৰনমেণ্টটো বেটাৰ কৰিব পাৰোঁ। পাৰ্কছ আৰু পাব্লিক স্পেচেছ য'ত মানুহে ধুনীয়াকৈ অকণমান খোলা বতাহ খাবলে অকণমান জেগা আছে, য'ত নেচাৰৰ লগত মানুহে কানেক্ট কৰিব পাৰে, তেনেকুৱা ধৰণৰ স্পেচেছ, তেনেকুৱা ধৰণৰ পৰিৱেশ আমি গঢ় দিব লাগিব। আৰু গঢ় দিয়াৰ অবজেক্টিভ এই পাৰ্টিকুলাৰ মিছনটোৱে ৰাখে, স্কিমটোৱে ৰাখে, আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট, ঠিক আছে। ইয়াৰ মেইন বেনিফিচিয়াৰিজ হৈছে আৰ্বান ৰেচিডেণ্ট, যিসকলে নগৰত বাস কৰে, আৰু যাতে বেচিক যিবিলাক চাৰ্ভিচেছ আছে, যিবিলাক সা সুবিধা আছে, এইখিনি যাতে ভালদৰে আৰু ইম্প্ৰুভড মেনাৰত তেওঁলোকে পায়, ঠিক আছে। গ্ৰীণ স্পেচেছখিনি তেওঁলোকে ধৰি ৰাখিব পাৰে। আৰু ইণ্ডিয়ান ইকনমি আমি বেটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'লে জানোৱেই, আমি ইনফ্ৰাষ্ট্ৰাকচাৰটোৱে মূল আমাৰ গাঁথনিটো দিয়ে, ৰাইট, মেইন ফ্ৰেমৱৰ্কটো দিয়ে, যিটোৰ ওপৰত বেচিক বস্তুখিনিৰ সহায়ত আমি বেলেগ বেলেগ ছেক্টৰছবিলাক ইম্প্ৰুভ কৰিব পাৰোঁ আৰু ডেভেলপ কৰিব পাৰোঁ, অ'কে। চ' এনভাইৰনমেণ্ট প্ৰমোশ্যন অফ ছাষ্টেইনেবল প্ৰেক্টিচেছ ফৰ আ হেল্থিয়াৰ ফিউচাৰ, যাতে আমি উন্নত মানৰ হেল্থ বা আমাৰ স্বাস্থ্য ল'বৰ কাৰণে আমি ছাষ্টেইনেবল প্ৰেক্টিচেছ বা দীৰ্ঘম্যাদীভাৱে কিছুমান কাম কৰিব পৰা কিছুমান আমি পদক্ষেপ ল'ব লাগিব। এলিজিবিলিটি, cities and towns with a population exceeding 1 lakh, যাৰ সেইসমূহ নগৰ যাৰ 1 লাখতকৈ বেছি পপুলেশ্যন আছে, জনসংখ্যা আছে, not covered in the above category. Capital cities বিলাক আৰু towns of states, union territories, এইসমূহ জেগাক অমৃত মিছনৰ আণ্ডাৰত লোৱা নাই। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হা, আপোনাৰ এইটোৰ ওপৰত MCQ আহিব পাৰে। কোনটো পাৰ্টিকুলাৰ, which of the following is not included in Amrit Mission? So, capital cities and towns and towns. Capital city কি কৈছে? Industrial city কি হয়? Capital city মানে কি হয়? Capital মেইন আমাৰ দিছপুৰখন কেপিটেল নহয় জানো? এই কেপিটেলটো কনসিডাৰ কৰা নহব, ঠিক আছে। So, cities and towns along major rivers with a population between 75,000 and 1 lakh, যদি মেজৰ ৰিভাৰ যেনেকে গংগাৰ চাইডত যদি বাৰাণসী গৈছে, ঠিক আছে, বনাৰস গৈছে, ঠিক আছে, আৰু তাৰ যদি পপুলেশ্যন ইমান হয়, তেনেহ'লে সেই পাৰ্টিকুলাৰ তেনেকুৱা ধৰণৰ যিবিলাক চিটিজ বা নগৰ আছে, সেইখিনিক কনচিডাৰ কৰা হ'ব, ঠিক আছে। 10 cities from hill states, islands and tourist destination, 1 per state. 10খন এনেকুৱা হিল ষ্টেট বা আইলেণ্ড বা টুৰিষ্ট ডেষ্টিনেশ্যন লোৱা হ'ব, কিন্তু এখন ৰাজ্যত এখনেই তেনেকুৱা চিটি বা এখনেই তেনেকুৱা নগৰ লোৱা হ'ব, অ'কে। Source of fund provides financial assistance. Central government provides financial assistance to states and union territories on an annual action plan. Annual action plan লোৱা হ'ব প্ৰত্যেক বছৰে। Annual মানে হৈছে বছৰেকৰ যিটো প্লান, সেই অনুসৰি চেন্ট্ৰেল গভৰ্ণমেণ্টে সেই ধৰণৰ ষ্টেট আমাৰ ৰাজ্যসমূহক বা ইউনিয়ন টেৰিটৰীক ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰদান কৰিব। পাৰফৰ্মেন্স বেছড ইনচেন্টিভ, ঠিক আছে, যিসমূহ ষ্টেটে, যিসমূহ ৰাজ্যই ভাল পাৰফৰ্ম কৰিছে, তেওঁলোকক কি কৰিব, এডিশ্যনেল ফাণ্ডিং দিব, 10% অফ বাজেট এলোকেশ্যন। ধৰি লওক 100 crore আহিছে অমৃত মিছনত বা 10 crore আহিছে অমৃত মিছনৰ আণ্ডাৰত, যদি ভাল পাৰফৰ্মেন্স আগতে দিছে, তেনেহ'লে ইয়াৰে 10% আৰু এডিশ্যনেল হিচাপে পাব ষ্টেটখনে, সেই ৰাজ্যখনে যিখনে বেছি ভাল পাৰফৰ্ম কৰিছে,
ঠিক আছে এইকেইটা ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া হয় আপোনালোকে প্লিজ নোট ডাউন ওকে Central government contribution কি হয় 50% of project cost for citizen towns with population up to 10 lakh 33% যদি এই 10 লাখতকে বেছি হয় ঠিক আছে আৰু ফান্ড ট্ৰান্সফাৰটো কি হয় সেন্ট্রাল গভর্নমেন্টে ট্রান্সফার কৰে টু urban local bodies within 7 days through states so urban local bodies মানে municipalities হবনে municipalities পৰিবনে urban local bodies of Poriba, ma'am. Yes, পঢ়িব। Yes, পঢ়িব। So, central government urban local bodies of a fund to allot কৰিব। ঠিক আছে? Strict fund utilization. Diversion of funds leads to penal interest charge and potential sanctions. So, যিটো কাৰণত অমৃতৰ কাৰণে আহিছে এই পইচাটো আপুনি যদি আছে বোলে নাই বেলেগ এটা কামৰ কাৰণে এই পইচাটো দৰকাৰ হৈছে সেইকাৰণে আপুনি ইউজ কৰি দিব পাৰিব নেকি গভৰ্ণমেণ্টত সেইটো কেতিয়াও নোৱাৰে funds বিলাক particular heads আহে heads বুলি কয় হয়নে আমাৰ কোনে গভৰ্ণমেণ্টত বৰ্তমান কাম কৰি আছে মাধুৰ্যই কাম কৰি আছে নেকি হয়নে he will know right heads আহে নে পইচা বিলাক Sorry, ma'am, কি কৈছে? আৰু ক'বচোন। আমাৰ যিবিলাক funds গভৰ্ণমেণ্টৰ বাজেটৰ funds বিলাক আমাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টত আহে হয়নে এটা প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে এটা হেড হয় right সেই particular কামটোৰ কাৰণে নিশ্চিতভাৱে সেই তাৰ কাৰণে ইউটিলাইজ কৰিবলৈ আহে যদি এই হেডৰ ফান্ড আপুনি ভাল চিন্তা কৰিও যদি বেলেগ এটা হেডত ইউটিলাইজ কৰে আপুনি একাউন্টেবল হ'বনে জবাব দিব লাগিবনে হয়, ma'am. Yes, আপুনি জবাবদিহি হ'ব আৰু লগতে যদি আপোনাৰ ওপৰত পিনেল একচনো হ'ব পাৰে সো যেতিয়া আপোনালোকে ইকনমিটো ভালদৰে বুজাটো হেতু কাৰণে প্ৰয়োজন সো দ্যাট আপোনালোকে ফাৰ্দাৰ যেতিয়া আপোনালোকে কাৰ্যকৰী আপোনালোকে অফিচাৰ্স হ'ব তেতিয়া আপোনালোকে এই যিখিনি ৰেসপন্সিবিলিটিজ হয় সেই ৰেসপন্সিবিলিটিজ খিনি ভালদৰে লৈ আগবাঢ়িব পাৰিব কেতিয়াবা কি হয় because of ignorance আপোনাৰ যদি ডিপাৰ্টমেন্টাল প্ৰসিডিং আপোনাৰ জীৱনত লাগি যায় তেতিয়া কিন্তু আপোনাৰ বিপদ আছে কাৰণ কি ডিপি লাগি যোৱাৰ লগে লগে আপোনাৰ প্ৰমোশন ৰখি যাব career-টো হে কাৰণে ভালদৰে আপুনি আগুৱাই লৈ যাবৰ কাৰণে you have to know knowledge is power ঠিক আছে and ignorance নাজানো বুলি আপুনি কোনো বস্তু হাত হাৰিব নোৱাৰিব So, এতিয়াৰ পৰা মই যে আপোনালোকক কৈছো যে সেই এনাৰ্জিটো লওক সেই ফিলটো লওক how a officer must behave okay নিজকে সেই অফিচাৰ বুলি অলৰেডি আপুনি নিজকে ট্ৰিট কৰক facilities so improved water supply কথা চিন্তা কৰা হৈছে clean drinking water potable drinking water যাতে আমি দিব পাৰো sewerage and sanitation যাতে আমাৰ এই waste management systems বিলাক আৰু আমাৰ যি সাফ চিকুণতা এইখিনি বস্তু যাতে আমি ঠিক কৰিব পাৰো সফা চিকুণ হলে মানে আমাৰ ডিজিজেস যিবিলাক কমিউনিকেবল ডিজিজ হয় ৰাইট সেই কমিউনিকেবল ডিজিজ ইটোৰ পৰা হিটো বিয়পা যিবিলাক বেমাৰ হয় সেই বেমাৰ বিলাক কমি আহে storm water discharge মানে এই যে বৰষুণ দিয়াৰ লগে লগে এইখিনি পানী জমা হৈ যায় নহয় পানী আহি পৰে এই পানীখিনি কেনে ধৰণে আমি কোনো চ্যানেলাইজ কৰি লৈ যাম ৰাইট non motorized transport infrastructure non motorized motor মানে যত এটা machine চলে হয়নে so non motorized infrastructure transport মানে কি bicycle আজি by the way is world bicycle day so bicycle to কি হয় non motorized transport infrastructure হয় transport হয় so এই bicycle চলাবৰ কাৰণে আমি যাতে dedicated lanes দিব পাৰো pedestrian খুজকাৰি যোৱাৰ কাৰণে যাতে তেওঁলোকৰ কাৰণে আমি ফুটপাথ দিব পাৰো হয়নে সো এনেকুৱা নন মোটৰাইজড ট্ৰান্সপৰ্টৰ কাৰণে যাতে সুবিধা আমি কৰিব পাৰো ওকে আমাৰ এতিয়া বৰ্তমান ই ৰিক্সা বিলাকো বা সাইক্লিষ্ট বিলাকেও আমাৰ মেইন ৰাস্তা দিয়ে যাব লগা হয় ফলত বহুত অসুবিধাৰ সৃষ্টি হয় আমাৰ কনজেশন ট্ৰাফিক বেছি হয় ৰাইট সো আমি যদি ডেডিকেটেড তেওঁলোকৰ কাৰণে ৰাস্তা দিব পাৰিলো হয় সেই সমস্যাটো বহু গুণে আমাৰ কমিলে হয় ঠিক আছে গ্ৰীন স্পেচেস এণ্ড পাৰ্কস যাতে আমি পাৰ্কস বা হেনুকা পাব্লিক স্পেচেস ক্ৰিয়েট কৰিব পাৰো য'ত এনভাইৰনমেন্টাল বেনিফিটস আমাৰ নগৰৰ বাসিন্দাসকলে পায় আৰু ইয়াৰ দ্বাৰা আমি মানুহৰ ৰেসিডেন্টস সকলৰ লাইফটো ইমপ্ৰুভ কৰিছো
ইনফ্ৰাষ্ট্ৰাকচাৰ জৰিয়তে সাকসেস বুলি ক'বলৈ হলে তাৰপিছত সাস্টেইনেবল প্ৰেক্টিসেস আমি লৈ যাব পাৰিছো আৰবান এৰিয়াজ বিলাকত ইকনমিক গ্ৰোথ দেখিবলৈ পাইছো ঠিক আছে কিন্তু লগতে আমাৰ ক্ৰিটিসিজমসও আছে কিছু লিমিটেশনসও আছে যেনেকে বহুখিনি জেগাত আমি কি দেখিছো আমাৰ পটেনশিয়াল যিমানখিনি হ'ব লাগিছিলে সেই অনুসৰি আমি কি কৰিব পৰা নাই ইমপ্লিমেন্টেশনত চ্যালেঞ্জেস আহিছে সকলোৰে কাৰণে ইনক্লুসিভ বা ইকুইটেবল ডিস্ট্ৰিবিউশন অফ বেনিফিট যিদৰে হ'ব লাগিছিলে আমি ভাবিছিলো সেইদৰে আমি কৰিব পৰা নাই বহু মানুহ এই সুবিধা যিখিনি পাব লাগিছিলে তাৰ পৰা বঞ্চিত হৈছে লং টাৰ্ম সাস্টেইনেবিলিটি দীৰ্ঘদিনীয়াভাৱে এই ধৰণৰ যিবিলাক প্ৰজেক্টছ আনা হৈছে ফৰ এক্সাম্পল আপোনালোকে যদি গুৱাহাটীত কেতিয়াবা আহে আপোনালোকে আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ খানাপাৰাত কেতিয়াবা গৈছেনে দেখিছেনে সো এই ৰাস্তাৰে এই পাৰ্টিকুলাৰ ইনষ্টিটিউশনখন কেতিয়াবা চাব ইউ উইল ফিল আপোনাৰ ভাল লাগিব যে এইখন ইনষ্টিটিউটত আপুনি পঢ়িবলৈ আহিব জয়েন কৰিবলৈ আহিব ট্ৰেইনিং ল'বলৈ আহিব ঠিক আছে সো সেই ইনষ্টিটিউশনখন যিটো ৰোডত আছে তাতে এটা সাইক্লিং ৰোড বনোৱা হৈছিলে ঠিক আছে কিন্তু এই সাইক্লিং ৰোডটো এই ৰাস্তাৰ মেইন ৰাস্তাৰ মাজে মাজে এইটো এতিয়া বন্ধ হৈ আছে সো এনেকুৱা ধৰণৰ প্ৰবলেমছ আমি কিছুমান পাওঁ ঠিক আছে যে লং টাৰ্মৰ কথা চিন্তা নকৰি জাস্ট শর্ট টার্মত কিবা এটা চিন্তা কৰি পেলাই ধুমাধুম বনাই দিয়ে কিন্তু পিছত সেইটো আমি সাস্টেইনেবল ম্যানাৰত ফাংশন কৰা দেখি নাপাওঁ সো আমি ইমপ্লিমেন্টেশনটো স্ট্ৰিমলাইন কৰিব লাগিব আমি ভালদৰে চিন্তা কৰিব লাগিব লজিক্যালি ইমপ্লিমেন্ট কৰিব লাগিব আমি লোকসকলৰ আমাৰ নাগৰিকসকলৰ পাৰ্টিসিপেশন তেওঁলোকৰো ৰায় আমি লোৱাটো উচিত তেতিয়াহে ডেমক্ৰেটিক্যালি আমি বুজি পাম তেওঁলোকৰ অসুবিধা কি আছে সুবিধা কেনেকৈ কৰি দিব পৰা যায় ইনোভেশন টেকনলজি আমি ইউজ কৰিব লাগিব আৰু ডেটা ড্ৰিভেন ডিসিশন মেকিং আমাৰ হ'ব লাগিব এভিডেন্স বেসড আমি কাম কৰিব লাগিব আউটকাম বেসড আমি যে এই যে পদক্ষেপবিলাক লৈছো ইয়াৰ আউটকাম আমি কি পাবলৈ গৈ আছো ৰাইট সেইখিনি বস্তু আমি ভালদৰে বিবেচনা কৰিব লাগিব ওকে লগতে কেপাসিটি বিল্ডিং প্ৰত্যেকটো আৰবান লোকেল বডিজ তাত যিসকল লোকে কাম কৰে সেইসকল লোকক যাতে আমি স্কিলছ দিব পাৰো ৰিসোৰ্সেস দিব পাৰো যাতে এই প্ৰজেক্টছ বিলাক যিবিলাক আমি হাতত লওঁ এইবিলাক আমি ধুনীয়াকৈ আমি আগুৱাই লৈ যাব পাৰো so today we discussed 3 particular schemes which were কোনকেইটা আছিলে Dindayal DAY yes Smart and Cities Mission, Amrut Mission. স্মাৰ্ট চিটিজ আৰু অমৃত মিছন ঠিক আছে ইয়াতে পটককৈ আমি দুটা এমসিকিউ কৰিব পাৰো এমসিকিউ কৰি লওঁ ঠিক আছে মই এমসিকিউ দিও নিদিও আপোনালোকে কিন্তু এভৰি ডে যিটো টপিক আমি পঢ়িছো তাৰ ওপৰত এমসিকিউ ইজ ম্যান্ডেটৰী এমসিকিউৰ থ্ৰু দি যেতিয়া আপুনি পঢ়াৰ পিছত যেতিয়া এটা এমসিকিউ কৰে এটা এনসাৰ লিখে তেতিয়া আপুনি কি কৰে নিজৰ নলেজটো এপ্লাই কৰে আপোনাক মই কম বা আপুনি পঢ়িব আপুনি পাহৰিব ঠিক আছে কিন্তু আপুনি নিজৰ নলেজটো যেতিয়া এপ্লাই কৰিব তেতিয়া আপুনি নাপাহৰে ঠিক আছে these are very important because you are in the business of memory you are in the business of mind okay so which of the following statements is or are correct about Amrut scheme Amrut and smart cities missions are interlinked Amrut will lay the foundation for smart cities to grow and develop. Act number 2. It a শুদ্ধ statement na bhul statement. Ma'am, শুদ্ধ হ'ব নেকি? Yes. দুইটা মিশনে আমি একে ধৰণৰ কিছুমান টাৰ্গেটস অবজেক্টিভস ৰাখিছো সো আমি ইন্টাৰলিংক বুলি ক'ব পাৰো ইটো হিটুক সাপোৰ্ট কৰিব ৰাইট বা আমি যিখিনি কথা আমি এইটো পাৰ্টিকুলাৰ স্কিমৰ পৰা শিকিছো ইয়াত এপ্লাই কৰিব পাৰিম ৰাইট Amrit will lay the foundation for smart cities to grow and develop hoine Hi, ma'am. yes so both the statements are correct okay what is the purpose of Amrut providing health infrastructure providing affordable housing loans ensuring livelihood for urban dwellers ensuring clean and sustainable environment and basic infrastructure D2 হবে D, ma'am. yes yes very good so এতিয়া কেতিয়াবা এনেকুৱা হয় যে এই দুটা ইয়াত বাৰু নাই তেনেকুৱা কিন্তু কেতিয়াবা আপোনাৰ এনেকুৱা লাগিব পাৰে এটো হয় নেকি
ঠিক আছে এইটো বা এইটো হয় নেকি এইটো হয় নেকি MCQ is about finding out the most correct answer ঠিক আছে কেতিয়াবা কম্পেৰিজনৰ ভিতৰতো আটাইতকৈ শুদ্ধ যিটো আপোনাৰ লাগে সেইটো এনসাৰ হ'ব শুদ্ধ হয় আটাইতকৈ বেছি শুদ্ধ যিটো হয় সেইটো এনসাৰ হ'ব ইয়াত আপোনাৰ এটা অনুমান বা আপোনাৰ গেছ ৱৰ্কটো আপুনি তেতিয়াহে কৰিব পাৰিব যেতিয়া এই অনুমানটো এটা হায়াৰ ফেকাল্টি অফ ইয়ৰ ব্ৰেইন হয় দেই যিটো আমাৰ ন্যায়া ফিলচফি আপোনালোকে যদি কোনোবাই পঢ়িছে ফিলচফি তেওঁলোকে জানিব আমাৰ ভাৰতবৰ্ষৰ 6টা বিশেষ ফিলচফি আছে তাৰে ভিতৰত ন্যায় ফিলচফিত অনুমানৰ কথা কোৱা হৈছে ঠিক আছে এই পাৰ্টিকুলাৰ ফেচিলিটিটো আমাৰ ব্ৰেইনৰ আমাৰ মাইণ্ডৰ যিটো এইটো ফেচিলিটি অনুমান কৰিব পৰা গেছ কৰিব পৰা এইটো এটা হায়াৰ অৰ্ডাৰ ফেচিলিটি হয় যিটো তেতিয়াহে ডেভেলপ হ'ব যেতিয়া আপুনি কিছু লোৱাৰ অৰ্ডাৰ ফেচিলিটিজ যেনেকে আপুনি মেমৰি ৰিমেম্বাৰিং knowing এই বস্তুখিনি আপুনি ভাল কৰিব ঠিক আছে যেতিয়া আপুনি ভালদৰে পঢ়িব বুজিব তেতিয়া আপুনি যদি নেদেখা বস্তু এটা পৰীক্ষাত আহে তেতিয়া আপুনি শুদ্ধ অনুমান কৰিব পাৰিব ঠিক আছে so it is very important যে প্ৰত্যেকটো বস্তু আপুনি গুৰুত্ব সহকাৰে focused attention দি পেলাই পঢ়ে বুজে আৰু প্ৰত্যেকটো পঢ়া বস্তু আপুনি জীৱনত এপ্লাই কৰিবলৈ চেষ্টা কৰিব okay so আজি আমি answers evaluate নকৰো আজি ইমানতে মই ক্লাছটো সামৰিব লাগিব for you আপোনালোকৰ question এটা মই দি দিওঁ yes অঞ্জলিয়ে hand raise কৰিছিলে Ma'am, yes বেলেগ স্পেচিয়ালি কেনেকে লিখিব লাগে suppose কি critically analyze to যিবিলাক দি আছে আপুনি তাত মোৰ মানে অলপ কনফিউজন আছে আমি এভৰিডে এভৰিডে আমি এনসাৰ্স ডিসকাস কৰো ঠিক আছে সো আজিৰ নিচিনা কম ক্লাছ হয় যিদিনা আমি ডিসকাস নকৰো সো আপুনি মোক এনসাৰ পঠিয়াব এতিয়া আপোনাৰ এনসাৰটো চোৱাৰ লগে লগে আপুনি কোনখিনিত ভুল হৈ আছে গোটেইখিনি বস্তু মই আপোনাক শুধৰাই দিম আপোনাৰো যদি কিবা কোৱেশ্চন থাকে যে এইটো মেম ক্ৰিটিকেলি এনালাইজ মানে কি বুজাইছে এক্সামিন মানে কি বুজাইছে বুজি পোৱা নাই all those things আমি সদায় ডিসকাস কৰো okay okay ma'am thanks so thank you so much for joining today's class আপোনালোকে kindly যিখিনি মই আজি পঢ়ালো সেইখিনি আপোনালোকে নোটস বনাই লব every day try to revise what you have studied the previous day আৰু আপোনালোকৰ কৰণীয়খিনি সদায় কৰি যাব so that আমি নিজৰ সাকসেসটো নিশ্চিত কৰিব পাৰো ঠিক আছে so thank you so much we will meet again right in the morning